অসমবাসী ৰাইজ আপোনালোকলৈ লৈ অহা হৈছে ভোগালী বিহুৰ বাম্পাৰ অফাৰ হয় কন্যাকা মাৰ্কেটিং সোসাইটিৰ পৰা আপোনালোকলৈ থলুৱা খাদ্যৰে ভোগালী বিহুৰ কাৰণে সকলো বস্তু প্ৰস্তুত কৰা হৈছে হোম ডেলিভাৰী আহকচোন আপোনালোকে মিছ নকৰিব কি পায় আমি দেখাই আছো নমস্কাৰ বাইদেউ নমস্কাৰ ভালে আছে ভাল দিনত আহিলে আপুনি আজি আপুনি ভাল দিনত আহিল আজিৰ পৰা আমি কন্যাকাৰ পৰিয়ালে মদ কাটি আৰম্ভ কৰিছো থ্যাংক ইউ খাই চাওক আপুনি খাওক ময়ো খাওঁ নে কি কয় একদম মদ কাটি আপোনাৰ এইটো পাবলৈ নাই আজি তাৰিখত এইটো আমি আজি কন্যাকাৰ পৰিয়ালে বহুত ভাবি চিন্তি কিয়নো আমি মানুহক আপুনি যেতিয়া বিহাৰে চিহাৰে যাব ট্ৰেইনতো পায় আমাৰ ইয়াত পাবলৈ টান গতিকে আমি ভাবিছো আজিৰ পৰা আমি মদ কাটি আৰম্ভ কৰো আপুনি প্ৰথম আপোনাৰ সৈতে খাম চেছ খাই চাওক আৰু এটা কথা লগতে আপোনাৰ আজিৰ পৰা আপোনাৰ ভেজ পকোৰা এই খাই চাওক মদ কাটি খাওক ভেজ পকোৰা খাওক খাই পেলাই তাৰপিছত আমি কথা পাতিম ঠিক আছে হয় ভাল লাগিছেতো তেতিয়াহ'লে আপুনি কওক আপোনাৰ যিমানখিনি ফ্ল'ৱাৰ্ছ আছে সকলোকে কওক যদি এইফালেদি যায় আমাৰ ইয়াত সোমাওক কণ্টেক্ট জিৰাওক একাপ মদ কাটি খাওক ইফালে আমাৰ বিভিন্ন টিও আছে কিন্তু মদ কাটি একাপ খাওক আমাৰ স্পেচিয়েল বিহুৰ বাবে হয় বন্ধু বান্ধৱীসকল মই আপোনালোকক কৈছো আমাৰ কন্যাকা মাৰ্কেটিং সোসাইটিত যিখন আমাৰ বিপণী দিয়া হৈছে সেই বিপণীত আজি মদকাৰ চাই এইটো দিয়া হৈছে ইমানেই টেষ্টি ইমানেই সুন্দৰ আপোনালোকে এই পথেৰে যাওঁতে অকণমান ইয়াৰ যুক্তি মূল্যতে নাযাব মানে কণ্টেক্ট জিৰাওক একাপ চাহ হয় আৰু আছে আপোনালোকক মই দেখাম আজি বাম্পাৰ অফাৰ আপোনালোকৰ কাৰণে কন্যাকাই লৈ আহিছে অসমৰ চুকে কানে সকলো জিলালৈ সকলো ঘৰলৈ আমাৰ কন্যাকাৰ ভোগালী জলপান আপোনালোকে উপভোগ কৰক আহকচোন কি আছে আমি চাওঁ বাইদেউ কয় নহয় বোলে বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙা দৈ আমি কন্যাকাই আপোনালোকৰ কাৰণে কেৱল আপোনালোকৰ কাৰণে বাঁহৰ চুঙাত আমি বিশুদ্ধ দৈ দিবলৈ যত্ন কৰিব ইয়াৰ উপৰিও ইয়াৰ লগতে পাব আপুনি কন্যাকাৰ কৃষকৰ দ্বাৰা উৎপাদিত বৰা চাউলৰ চিৰা চৈ চাওক আপুনি কি ধুনীয়া চিৰা দেখিছে সদায় খাওঁৱেই কন্যাকাৰে খাওঁ হয় বন্ধু বান্ধৱীসকল এই সুযোগ আপোনালোকে কেতিয়াও নেহেৰুৱাব কন্যাকাৰ এই জলপান আপোনালোকৰ ঘৰৰ অমৃত হৈ পৰক আৰু লগতে কোমল চাউলৰ চিৰাও আছে নহয় বাইদেউ চাওক এই কোমল চাউলৰ চিৰা এয়া একদম বিশুদ্ধ চিৰা আমাৰ কন্যাকাৰ পামৰ খেতিয়কসকলে যি ধান উৎপাদন কৰিছে সেই ধানৰ পৰা আমি এই চিৰা বনাইছো স্বাস্থ্যসন্মত একো অসুবিধা নাই আৰু লগতে আপোনালোকৰ বাবে আগবঢ়াইছো কন্যাকাৰ গুড় আপোনালোকে গুড় বহুত খাইছে কিন্তু কন্যাকাৰ গুড় খাই চাওক মই নকওঁ খাই চালে বুজিব নহয় জানো কন্যাকাত যি গুড় উৎপাদন হৈছে আপোনাৰ কুঁহিয়াৰ কটাৰ পৰা পেৰাৰ পৰা জালিগাত বনাই কুঁহিয়াৰ তৈয়াৰ কৰি যিমানখিনি হৈছে মই সকলোখিনি আমাৰ দৰ্শকক দেখাইছো হয় গম পাইছো আপুনি যথেষ্ট ৰাইজক দেখুৱাই আছে আৰু এতিয়া তাৰ শেষ প্ৰডাক্টটো সেই কিমানখিনি কষ্টৰ ফলটো কৃষকৰ আহি পেলাই গুড়লৈ ৰূপান্তৰিত হ'ল গতিকে এইবাৰ ভোগালীত আহকচোন আমি কন্যাকাৰ গুড়ৰ সৈতে ভোগালী উদযাপন কৰোঁ আৰু লগতে আছে আপোনালোকৰ চবতকৈ মানে হিয়াৰ আমঠু মাটিৰ কলহৰ দৈ দেখিছেনে ৰাইজ মাটিৰ কলহৰ দৈ আপোনালোকৰ কাৰণে আগবঢ়াইছো আপোনালোকে ইচ্ছা কৰক আহক আপোনালোকৰ স্বাস্থ্য আমাৰ যত্ন গতিকে আপোনালোকে এইবাৰ বিহুটো কন্যাকাৰ সৈতে উপভোগ কৰিবলৈ যত্ন কৰিব আৰু আছে বাইদেউ বিভিন্ন মিঠাইৰ বিষয়টো কি ক'ম আৰু লগতে যদি আমাৰ এইফালেদি অহাসকলে বজাৰ কৰিবলৈ পাহৰি আহিছে বা কৰিম বুলি ভাবি আহিছে তেতিয়াহ'লে সম্পূৰ্ণ বিশুদ্ধ অৰ্গেনিক চব্জি অৰ্গেনিক পাচলি ঘৰলৈ লৈ যাব পাৰিব ইয়াত আমি চাওক বৰ ধুনীয়া ধুনীয়া বেঙেনা চাওকচোন বাইদেউ কি ধুনীয়া আৰু লগতে বিলাহী আছে আজি গছৰ পৰা ছিঙি অনা বিলাহী কোনো ধৰণৰ কেমিকেল নাই কোনো কাৰ্বাইড নাই একো নাই কেৱল গছত লাগিছে গোবৰ সাৰত হৈছে আমি আপোনালোকৰ সম্পূৰ্ণ স্বাস্থ্যসন্মত চিন্তা কৰিব নালাগে গেৰাণ্টি দিম এসপ্তাহলৈকে ফ্ৰিজত নাৰাখিলেও ভালে থাকিব আৰু কন্যাকাৰ কৃষকৰ দ্বাৰা উৎপাদিত জাতিলাও বেলেগৰ পৰা জাতিলাও আনিব আপোনাৰ ইফালৰ পৰা গেলি যাই থাকিব কিয়নো বিভিন্ন কেমিকেল সাৰৰ প্ৰয়োগ কৰে আমাৰ জাতিলাও 15 দিনলৈ ৰাখক যদি ক'ৰবাত অকণমান স্পট পৰে
মই ইয়াকে ক'লো আপোনালোকে ইফালেদি যাওঁতে বা আহোঁতে আপোনালোকৰ ভোগালীৰ বজাৰখন পাচলিৰ বজাৰখনো আমি আপোনালোকক দিবলৈ যত্ন কৰিছোঁ। গতিকে আহক ৰাইজ, আমাৰ কন্যাকাৰ হয়। ভোগালী জলপান সকলোৱে উপভোগ কৰক। হয় আৰু বন্ধু বান্ধৱীসকল, এই কন্যাকা আমাৰ বহু কষ্টৰ ফলত নগৰ সমষ্টিৰ বিধায়ক শ্ৰীমান পদ্ম হাজৰিকা দেৱৰ সুদক্ষ সন্তান নীৰজ নিসিম হাজৰিকা আমাৰ মাজত উপস্থিত আছে। মই তেখেতৰ পৰা জানিম তেখেতৰ মনৰ কথা। আৰু এয়া কন্যাকাৰ হয় বন্ধু বান্ধৱীসকল, এয়া আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক শ্ৰীমান পদ্ম হাজৰিকা ছাৰৰ সুদক্ষ সন্তান নীৰজ নিসিম হাজৰিকা ডাঙৰীয়াক মই আপোনালোকৰ লগত মোৰ চেনেলৰ জৰিয়তে মই চিনাকি কৰি দিছোঁ। এখেতক বেলেগকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, কিন্তু মই ভাবোঁ মোৰ চেনেলৰ জৰিয়তে মই পাব বিচাৰোঁ। নমস্কাৰ। হয় হয় নীৰজ ডাঙৰীয়া, আপুনি এই মাৰ্কেটিং ছ'চাইটিৰ এজন মেনেজিং ডাইৰেক্টৰ, নতুন প্ৰজন্ম। আপুনি কেনেকৈ ইমানখিনি কৰিবলৈ সক্ষম হৈছে? আপুনি পঢ়িও আছে, আপুনি তাৰ মাজতো আমাৰ ৰাইজক, আমাৰ এখন পৰিয়ালক আপুনি ইমানখিনি আগবঢ়াই নিছে, আমাৰ ৰাইজক অকণমান জনাওক। পোনপ্ৰথমতে মই আপোনালৈ আৰু আপোনাৰ ভিউৱাৰ্ছলৈ ইংৰাজী নৱবৰ্ষ আৰু আমাৰ অসমীয়াৰ হিয়াৰ আমঠু মাঘ বিহু, ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি কন্যাকাৰ অধ্যক্ষ নদুৱাৰ সমষ্টিৰ বিধায়ক তথা মোৰ পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত যি এক কৰ্মযজ্ঞ আমি আৰম্ভ কৰিছোঁ, আমাৰ বৃহত্তৰ নদুৱাৰ অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক লৈ। গতিকে মই ভাবোঁ এই যি উৎপাদনমুখী যাত্ৰা, তাৰ ফলস্বৰূপে আজি আমি আপোনালোকে দেখিবলৈ পাইছে যে ভোগালীৰ বতৰত আমি এক বিপণন ক্ষেত্ৰ ইয়াত আমি স্থাপন কৰিছোঁ। কন্যাকা মাৰ্কেটিং ছ'চাইটিৰ যি প্ৰাংগণ তাৰ সন্মুখতে, আৰু ইয়াত আমাৰ কন্যাকাৰ অন্যতম কৃষি সৈনিক তথা মোৰ জ্যেষ্ঠ ভাতৃ প্ৰহ্লাদ নাথ ডাঙৰীয়াই আপোনাক অৱগত কৰিছে যে আমি কি খাদ্য সম্ভাৰ ইয়াত উপলব্ধ কৰিছোঁ ৰাইজৰ বাবে। গতিকে আমাৰ এই বিপণীৰ মূল আকৰ্ষণ হৈছে বাঁহৰ চুঙা দৈ, আৰু তাৰ লগতে আমাৰ অসমীয়াৰ হিয়াৰ আমঠু টেকেলি, মাটি টেকেলিৰ দৈ আমি ইয়াত উপলব্ধ কৰিছোঁ। আৰু কন্যাকাত যিহেতু আপুনি জানে যে কুঁহিয়াৰৰ খেতিও আছে, আমি কুঁহিয়াৰ পেৰি গুড় উৎপাদন কৰি গুড় পেকেজিং কৰি ইয়াত এই ভোগৰ বতৰত ৰাইজলৈ মিলি দিছোঁ। আৰু তাৰ লগতে কন্যাকাত উৎপাদিত যি জৈৱিক শাক পাচলি গুড়ৰ বাহিৰেও আমি তাত উপলব্ধ কৰাইছোঁ। আৰু মই ভাবোঁ যে বৰ্তমান ই এক সময়ৰ আহ্বান যে আমাৰ নিজৰ হেঁপাহৰ বিহুটো আমি যদি নিজে উৎপাদন কৰা, মই অকল কন্যাকা বুলিয়ে কোৱা নাই, অসমৰ বিভিন্ন প্ৰান্তত বহু ব্যক্তি আছে, বহুতো স্বাভিমানী অসমীয়া আছে যিয়ে এই উৎপাদনমুখী যাত্ৰাত যোগ দিছে আৰু ভাল বস্তু কম দামত উৎপাদন কৰি নিজৰ মানুহক খুৱাবলৈ পাৰিছে। গতিকে আমি কন্যাকা পৰিয়াল আশাবাদী যে কন্যাকাই যি ভোগালীৰ এই খাদ্য সম্ভাৰ আগবঢ়াইছে, আমাৰ ৰাইজক উপকৃত কৰাৰ লগতে কন্যাকাৰ লগত জড়িত প্ৰত্যেকজন কৃষি সৈনিক, আমাৰ লগত জড়িত প্ৰত্যেকজন কৃষক উপকৃত হ'ব আৰু ৰাইজে আমাক আঁকোৱালি ল'ব। হয় হয় নিসিম ডাঙৰীয়া, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ, ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ ৰাইজক মোক আপুনি আপোনাৰ মূল্যৱান সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। ধন্যবাদ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকক ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আপোনালোকে এই পদূলিয়েদি আহোঁতে আমাৰ কন্যাকাত নোসোমোৱাকৈ নাযাব। এইবাৰ আপোনালোকৰ চৰুত কন্যাকাৰ সকলো খাদ্য হয় যেন, আমি সকলোৱে এসাঁজ তৃপ্তিৰে যেন কন্যাকাৰ বস্তু খাব পাৰোঁ, তাৰেই কামনা কৰিছোঁ। আজিলৈ মই এই ভিডিঅ'ৰ পৰা বিদায় ল'ম। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় আই অসম।